হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই আনাডাৰ ভিডিঅ' যিহেতু এতিয়া আমৰ বতৰ নহয় জানো আমৰ আচাৰনো নবনোৱাকৈ কেনেকৈ থাকোঁ নহয়নে তেনেহ'লে ব'লকচোন বনাওঁ আজি আমৰ আচাৰ দুদিন মই এনেদৰে আমখিনি ৰ'দত দিলোঁ আৰু এদিন মই আমখিনি ফ্ৰিজত ষ্টক কৰি ৰাখিলোঁ এইফালে দেখিছেনে মছলাখিনি মই ভাজি ল'বলৈ লৈছোঁ সম্পূৰ্ণকৈ নাভাজোঁ আধা ভাজিম ইয়াত আছে গোটা জিৰা গোটা ধনিয়া তাৰপাছত আছে এইটো গোটা সৰিয়হ তাৰপৰা আছে চফ কালজিৰা এইকেইটা আছে এইফালে মই ব্যৱহাৰ কৰিবলৈ লৈছোঁ ইঞ্জিন তেল এয়া মই তেলখিনি দি লৈছোঁ গোটেই পাছত তেলখিনি গৰম হ'বলৈ যেতিয়া উতলি গ'ল তেতিয়া মই ইয়াতে দি দিছোঁ এয়া আমখিনি আৰু গেছৰ ফ্লেমটো অলপমান কমাই থৈছোঁ কিন্তু প্ৰথমে পূৰা উতলাই লৈছিলোঁ মই তেলখিনি তাৰপিছতে ইয়াত দিছোঁ হালধি পিছতে ইয়াতে দি দিছোঁ এয়া মানে শুকান মছলাখিনি আৰু মছলাখিনি মই গিলাচৰ পৰা বাকি দিলোঁ আপোনালোকে দেখিছে কাৰণ মই মিক্সিত পিছা নাই তাৰপাছতে এইফালে এয়া জলকীয়া দিছোঁ তাৰপাছত দিছোঁ এয়া মই কাশ্মীৰী পাউডাৰ যিহেতু খাবলৈ বহুত বেছি টেষ্টি হয় জ্বলা হয় সেইবাবে মই দি দিছোঁ আৰু কালাৰটো বহুত বেছি ধুনীয়া আহে সেইটো কাৰণে তাৰপাছতে ইয়াতে আৰু কেইটামান এক্সট্ৰাকৈ মই ছটিয়াই দিছোঁ গোটা সৰিয়হ এইফালে চাওকচোন মোৰ আচাৰ ৰেডি হৈ গ'ল ৰেচিপিটো